নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ইয়াতে কৈ যাওঁ, আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিছোঁ, কাৰণ আপোনালোক সকলোৱে মোৰ ভিডিঅ'সমূহ চোৱাৰ কাৰণে আজি মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ। আজি মই ইমান দিন হ'ল ফেচবুক খুলি থোৱা, কিন্তু মই আজিলৈকে ভিডিঅ' আজিলৈকে নহয়, কেইদিনমান আগলৈকে মই ভিডিঅ' দিম বুলি ভবা নাছিলোঁ। সকলো মানুহে আজিকালি ফেচবুকৰ জৰিয়তে ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰাৰ কাৰণে আজি ময়ো অকণমান আগবাঢ়িবলৈ বিচাৰিছোঁ। আপোনালোকে যদি মৰম চেনেহ নিদিলেহেঁতেন মই ইমানখিনি আগবাঢ়িব নোৱাৰোঁ। আৰু এইখিনি সময়তে আপোনালোকৰ মৰম চেনেহেৰে মই অকণমান আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। 2015 চনতে মই ফেচবুক খুলিছিলোঁ, কিন্তু ভিডিঅ' বনাই যে এনেকৈ শ্বেয়াৰ কৰিম বুলি ভবা নাছিলোঁ। যিসকল লোকে আমাক এনেধৰণে দেখুৱাইছে তেওঁলোককো বহুত ধন্যবাদ। তেওঁলোকৰ কাৰণে আজি আমি ফেচবুকখনত আজি নিজৰ কথাষাৰ ক'বলৈ সক্ষম হৈছোঁ, কাৰণ বহুত মানুহে ভয় কৰে, লাজ কৰে কথা ক'বলৈ। ময়ো ভয় কৰিছিলোঁ, লাজ কৰিছিলোঁ, কিন্তু এতিয়া মই আপোনালোকৰ পৰাই শিক্ষা এটা পাইছোঁ যে নিজৰ কৰ্ম কৰিবলৈ হ'লে লাজ কৰিব নালাগে, কাৰণ যিকোনো ক্ষেত্ৰতে নিজৰ কৰ্মৰ কাৰণে আগবাঢ়িবলৈ চেষ্টা কৰিব লাগে। আৰু এইখিনিতে কওঁ যে মই বইল মাছৰ ৰেচিপিটো কেনেধৰণে বনালোঁ আপোনালোকে মোক এটা কমেণ্ট কৰি জনাব দেই। এনেধৰণে বাৰু আপোনালোকে বনাই খাইছেনে বাৰু? যদি খাইছে ক'বচোন। আৰু আপোনালোকে নাভাবিব যে মই সদায় পাকঘৰৰ ভিডিঅ' দিওঁ বুলি, কাৰণ মই কোম্পানী জব কৰোঁ, সদায় ঘৰত থাকিবলৈ সময় নাপাওঁ। সেইটো কাৰণে যিখন সময়ত মই পাকঘৰত কাম কৰোঁ সেইকণকে ভিডিঅ' বনাই আপোনালোককো দেখুৱাব বিচাৰোঁ, আৰু ফেচবুকখনতো সদায় এক্টিভ হৈ থাকিব বিচাৰোঁ। ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। এয়া দালি, আৰু এয়া হ'ল বইল মাছৰ তৰকাৰী, আৰু এয়া ভাজি, আৰু এয়া আমাৰ ভাত সাজ। আজি ৰাতিৰ সাজটো এনেধৰণেই হ'ল। ইমানতে মোৰ ভিডিঅ'টো সামৰণি। বাই বাই।